মাল আমাৰ মাল নহয়, আমি দাখি কৰি কিনে কম আমাৰ মাল নহয়। মুঠতে আমি আপোনালোকৰ আগত 10 বাৰ আগত কৈছোঁ, মিডিয়াৰ আগত মই প্ৰশাসনৰ আগত দাবী জনাইছোঁ যে এইখিনি মাল আমাৰ মাল নহয়। ক'ৰ পৰা আনি দিছে নাজানো, কিন্তু সেইকাৰণে আমাৰ সেইডোখৰ পৰা আহি কিনে এইডোখৰলৈকে লৈ গ'ল, কিন্তু মালখিনি আমাৰ নহয়। ৰাইজ একো নাই, ভগৱান আছেতো, চব দেখি ল'ব, কিন্তু এই বস্তুখিনি আমাৰ নহয়। ৰাইজ আপোনালোকৰ আগত আমি এইখিনি কথা ক'লোঁ, এইখিনি মাল আমাৰ মাল নহয়। গোটেই অসমবাসী ৰাইজক কৈছোঁ, এই দুটাৰে মানুহ আমি কৈছোঁ, লিডুৰ পৰা আমি আহি আছোঁ, আমাৰ পাৱৈ বনগাঁও ওচৰত আমাক গাড়ী আগভাতি ধৰিলে, ধৰাৰ পিছত আমাক এইডোখৰত মাৰিছে, মাৰি মেলি লগালগ কৈছে তহঁতৰ মাল উলিয়া। কৈছে আমি মাল ক'ৰ পৰা ওলাই, আমাৰ ওচৰততো মালেই নাই। আকৌ ইয়ালৈকে লৈ আহিছে, আকৌ বন্ধুক উলিয়াইছে, উলিয়াই তাৰপিছত আমাক কি কৰিলে, এই আপোনাৰ এইখিনি মাল এতিয়া ক'ৰ পৰা ওলাইছে আমি মুঠতে নাজানো, আমাৰ গাড়ীত মুঠতে মালেই নাছিলে। আমাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই কিবা আগজাননী পায় আমাৰ ড্ৰাগছ সহবাসকাৰীসকলক আমাৰ দিবং ৰাজখোৱা গাঁৱৰ তিনিআলিটোতেই হাতে লোতে ধৰা পেলায়, আৰু তেখেতলোকে আমাৰ আজি গাঁও আৰক্ষী বাহিনীৰ সাক্ষাততেই তেখেতলোকৰ ওচৰত থকা হিৰইন ড্ৰাগছখিনি জব্দ কৰি লয়। দুজন আছিল। নমস্কাৰ, মোৰ নাম শ্ৰী আনন্দ গগৈ। আমাৰ দিবং ৰাজখোৱা গাঁৱৰ মই গাঁও আৰক্ষী বাহিনীৰ সভাপতি, আৰু সেইমতে মই ঘৰতে আছিলোঁ। আমাৰ মাৰ্ঘেৰিটা থানা আৰক্ষী বিষয়া মহোদয়ে মোক মাতি আনি দেখিছোঁ যে ইয়াত এখন গাড়ীসহ তেখেতলোকে ড্ৰাগছ দুজনক কাৰ্য কৰে, আৰু সেইমতে আমাৰ সাক্ষাতত তেখেতলোকক এৰেষ্ট কৰে, আৰু ইয়াকে কৈ মোৰ হেৰি আজি 6 তাৰিখে 2025 দিন এই আমাৰ যিখিনি ড্ৰাগছ বিষয়া বহুত বেছি হৈ আছিলে, আজি কিন্তু প্ৰশাসন বিষয়াই খেদি ধৰাৰ কাৰণে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই দিবং গাঁৱত যিমান ড্ৰাগছ আছিলে সেইখিনি আমি বহুত ধৰি মেলি দিলোঁ, কিন্তু আজি আকৌ ল'ৰাকেইটা দুজন কালেক্ট কৰা সেইখিনি আকৌ আনি কিনি ইয়াত বেচিবৰ কাৰণে লৈ অহা সময়ত আমাৰ প্ৰশাসন বিষয়াই কালেক্ট কৰা হ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।